স্বাগতম জনাইছো আৰু আমাৰ মাজত উপস্থিত আছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতৰ সৈতে আমি আজি কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। আজি 11 তাৰিখ পাকিস্তানৰ যিটো ইছ্যু আছিলে 10 তাৰিখত দিয়াৰ কথা আছিলে, আজিলৈকে সংবাদমেল যোগে কোনো এতিয়ালৈকে সংবাদমেল পাতিবৰ কাৰণে কোনো সাহসে নাপালে, কি ক'ব? খুচ হৈ গ'ল। মই যিখিনি কথা আগতেই কৈছিলোঁ সঁচা প্ৰমাণ হ'ল যে এই 10 ছেপ্টেম্বৰ মুখ্যমন্ত্ৰীৰ এটা মেগা ফ্লপ, আৰু এনেকুৱা এটা ফ্লপ চিনেমা দিয়াৰ পিছত মোৰ মতেতো তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিছিল। ক্ষমাও তেওঁলোকে বিচৰা নাই। তেওঁলোকে ইমান দিন এনেধৰণৰ যে পইচা খৰচ কৰিলে SIT কথাত কৰিলে, তাতকৈ বেছি ভাল আছিলে যে এই SIT যোগেদি কয়লা চিণ্ডিকেট কৰা বেছি ভাল হ'লহেঁতেন। SIT যোগেদি গৰু চিণ্ডিকেট, কণী চিণ্ডিকেট, ব্ৰইলাৰ চিণ্ডিকেট, পাথৰ চিণ্ডিকেট, এইখিনি ওপৰত যদি SIT তেওঁলোকে আৰম্ভ কৰিলেহেঁতেন বেছি ভাল হ'লহেঁতেন। আজিতো অসম আৰক্ষী আমি দেখিছোঁ যে বাস্তৱ কামখিনি তেওঁলোকে কৰিবলৈ সুবিধাটো পোৱা নাই। তেওঁলোকে এতিয়া যোৱাকালি গোলকগঞ্জত কেনেদৰে আমাক কোচ ৰাজবংশীসকল ল'ৰা ছোৱালীখিনিক মাৰিলে, পিটিলে, আমিতো সকলোৱে দেখিছোঁ। এয়া কাৰ দায়িত্ব? গৃহ বিভাগ কাৰ লগত আছে? মুখ্যমন্ত্ৰীৰ লগত আছে। তো সেইকাৰণে আমাৰ অসমৰ ৰাইজৰ বাবে দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ যোগেদি, অসম আৰক্ষীৰ যোগেদি চিণ্ডিকেট কৰা মানুহক ধৰাতকৈ তেওঁলোকে কোচ ৰাজবংশী ল'ৰা ছোৱালীখিনিক পিটিছে আৰু ৰাজনৈতিক বিৰোধীসকলৰ ওপৰত ভুৱা কেছ লগাবলৈ যত্ন কৰিছে। সমাগত BTR নিৰ্বাচন কেনেকুৱা প্ৰভাৱ পৰিব ছাৰ? BTR নিৰ্বাচনত আমি খুব আনন্দিত যে আমাৰ প্ৰাৰ্থীসকলে যথেষ্ট কষ্ট কৰিছে। আজি মানস শ্বেৰফাঙৰ ভিতৰতো আমি এটা যুৱ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী দিবলৈ সক্ষম হৈছোঁ। আমাৰ ওদালগুৰিতো এটা যুৱ কংগ্ৰেছৰ প্ৰাৰ্থী আছে, মহিলাৰো আমাৰ প্ৰাৰ্থী আছে, বিভিন্ন জনগোষ্ঠীৰ প্ৰাৰ্থী আছে, আমাৰ মদাহী জনগোষ্ঠীৰ প্ৰাৰ্থী আছে। তো আজি ভাল যে BTRত আমাৰ বিভিন্ন আমাৰ প্ৰজন্মৰ জ্যেষ্ঠ হওক, নতুন প্ৰজন্মই হওক বা বিভিন্ন জনগোষ্ঠীৰ জনজাতিৰ প্ৰতিনিধি আমি পাইছোঁ। আমাৰ কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ। 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন আহিব, তাত কেনেকুৱা প্ৰভাৱ পৰিব কংগ্ৰেছ দলৰ? ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে যে আমি যে অসমৰ ৰাইজে এনেধৰণৰ এটা ফ্লপ CM নিবিচাৰে, যিজনে পাতল কথা কয়, যিজনে মুখ্যমন্ত্ৰীৰ চকীৰ গাম্ভীৰ্যটো বুজি নাপায়, যিজনে অসমৰ শিক্ষা আৰু চিকিৎসা বিভাগ একদম তললৈ ঠেলি দিছে, যিজনে নিজকে এতিয়া কৰৰপতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত নিজৰ নাম সোমাই দিছে, যিজনে পৰিবাৰৰ নামত, ল'ৰা নামত কোম্পানী বাগান খুলিছে। ৰাইজে সিদ্ধান্ত লৈছে যে স্বাৰ্থৰ ওপৰত ভিত্তি কৰা চৰকাৰতকৈ ৰাইজক সেৱা কৰা এটা চৰকাৰ লাগে, আৰু সেইটো চৰকাৰ মাত্ৰ কংগ্ৰেছ দলহে দিব পাৰিব। সংসদত এনেকুৱা এটা চৰ্চা আহিছে যে বাঘৰ দৰে চৰ্চা কৰে বা বাঘৰ দৰে কথা পাতে, সেইগৰাকী হৈছে গৌৰৱ গগৈ, কি ক'ব? না, ৰাইজে আমাক আশীৰ্বাদ দিছে। আমাৰ চেষ্টা যে ৰাইজৰ আশীৰ্বাদ বিনিময়ত আমি অসমৰ হৈ আমি সদনৰ ভিতৰতে হওক বা ৰাস্তাতে হওক আমি ৰাইজৰ হৈ আমি মাত মাতি যাম। আজি আমাৰ অসমৰ জনসাধাৰণ ৰাস্তাত ওলাই আহিছে ST ষ্টেটাছৰ দাবীত। আমাৰ মাৰণ জনগোষ্ঠী, কোচ ৰাজবংশী, মটক, আমিও আজি তেওঁলোকক আমি সমৰ্থন আমাৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ।